Hi, Namaskar. Welcome to NJP Coaching. Today we will discuss about Civil Service Examination CSE, UPSC, APSC. Our previous year MCQ আছে এই MCQ খিনি আমি ডিটেইল এক্সপ্লেনেশনৰ লগত আমি ডিসকাস কৰিম আজি মই ইয়াৰ পাৰ্ট 1 টো লৈ আহিছো এনসিয়েন্ট হিষ্ট্ৰী আপোনালোকে নিশ্চয় এই থাম্বনেলখন দেখি গম পাইছে এপ্ৰোচেছ ফৰ কম্পিটিটিভ এক্সামত আমি কেনে ধৰণে অতি সহজে ক্লিয়াৰ কৰিব পাৰো সদায় দিনে আমাৰ এনজেপি কোচিংত ইউপিএসসি লগত ৰিলেটেড কোৱেশ্চনছ এনসাৰ খিনি আপোনালোকলৈ দিয়া হ'ব ইয়াৰ লগতে আছে আমাৰ ইয়াত আছে প্ৰিলিমছৰ যোনখিনি টপিক ওয়াইজ আমাৰ শর্ট পেপার্স আছে সেই পেপার্স খিনি প্রিলিমিনারি এক্সামিনেশনৰ ক্ষেত্ৰত জড়িত সকলোখিনি কোৱেশ্চনছ আমি ডিসকাস কৰিম আজি মই ক্লাস নম্বৰ 1 টো লৈ আহিছো য'ত আমি ডিসকাস কৰিম পাৰ্ট 1 এনসিয়েন্ট হিষ্ট্ৰী হয় আমি এনসিয়েন্ট হিষ্ট্ৰীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইউপিএসসিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিছে এই কোৱেশ্চন বিলাক আমি ডিসকাস কৰিম আহকচোন এতিয়া আমি কোৱেশ্চনছ খিনি চাই লওঁ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে ইয়াত এমসিকিউ খিনি কেনেদৰে দিয়া হৈছে সেইখিনি কথা আমি সম্পূৰ্ণ ইয়াত ডিসকাস কৰিম আমাৰ যোনখিনি পাৰ্ট 8 আছে পাৰ্ট 8 কোৱেশ্চন আসলতে এইখিনি আমাৰ ইউপিএসসি পেপাৰৰ যোনটো আমাৰ পাৰ্ট 8 আছে আমাৰ যোনটো হিষ্ট্ৰী অফ ইণ্ডিয়াৰ কিছুমান আমাৰ কোৱেশ্চনছ এনসাৰ হয় পাৰ্ট 8 আছে যোনখিনি আমাৰ চেপ্টাৰ ওয়াইজ ইয়াত কোৱেশ্চন খিনি ডিভাইড কৰি অনা হৈছে আজি আনিছো আমি চেপ্টাৰ নম্বৰ 1 এনসিয়েন্ট হিষ্ট্ৰী হয় এনসিয়েন্ট হিষ্ট্ৰীৰ ওপৰত আজি আমি কোৱেশ্চন লৈ আহিছো ইয়াত আছে কোৱেশ্চন নম্বৰ 1 ত আছে according to the ancient Indian cosmogony ideas the sequential order of the cycle of four Eronos Yogasis যোনটো আমাৰ সুধিছে কোৱেশ্চন নম্বৰ 8 সুধিছে according to ancient Indian cosmogony আমাৰ পৌৰাণিক ভাৰতীয় যোনটো কসমগনিৰ মতে যোনখিনি আমাৰ আদৰ্শ আছে তাত যোনখিনি আইডিয়াজ আছে the sequential order of the cycle of four Eronos Yogasis আমাৰ যোনটো sequential order কোনটো যুগৰ পিছত কোনটো হয় যোনটো আমাৰ ক্ৰনলজি হয় সময়ৰ যোনটো টাইম পিৰিয়ড সেই পিৰিয়ডটো কেনেকুৱা ধৰণে আৰম্ভ হৈছে কোৰ পৰা আৰম্ভ হয় ক'ত যুগখিনি শেষ হৈছে সেই কোৱেশ্চনটো আমাৰ এইখিনিকে সুধিছে তাত তোমাৰ যুগখিনি আমাৰ যোনটো যুগৰ যোনটো ক্ৰনলজি এই ক্ৰনলজিটো বহাবলৈ আহিছে যোনটো আমাৰ 1996 ত এই কোৱেশ্চনটো আহিছে ইয়াত নাম্বাৰ 8 আছে দ্বাপৰা ত্ৰেতা এণ্ড কলি Number B আছে ক্ৰেতা দ্বাপৰা ত্ৰেতা এণ্ড কলি Number C আছে ক্ৰেতা দ্বাপৰা এণ্ড কলি Number D আছে ত্ৰেতা দ্বাপৰা কলি এণ্ড কৃতা কি হয় আমাক এই কথাখিনি সুধিছে আমি সকলোৱে জানো নাম্বাৰ 1 ত আমাৰ যোনটো আছে প্ৰথম জানো দ্বাপৰ হয় নহয় কেতিয়াও আমাৰ প্ৰথম দ্বাপৰ নহয় প্ৰথম আমাৰ সত্যযুগ হৈছিল সত্যযুগত কি বুলি কোৱা হয় সত্যযুগটো আমাৰ ক্ৰেতা বুলি কোৱা হয় তাৰ পাছতে আছে আমাৰ ত্ৰেতা তাৰ পাছতে আছে আমাৰ দ্বাপৰা তাৰ পাছতে আমাৰ কলি নাম্বাৰ 1 ত আছে ক্ৰেতা নাম্বাৰ 2 ত আছে ত্ৰেতা নাম্বাৰ 3 ত আছে দ্বাপৰা নাম্বাৰ 4 ত আছে কলি যুগ গীতা এনেদৰেহে আহিছে যুগৰ যেতিয়া ক্ৰনলজি আমি তো যদি আমি মনত ৰাখিব বিচাৰো প্ৰথমতে আমি মনত ৰাখিম ক্ৰেতা তাৰ পাছত আমি মনত ৰাখিম ত্ৰেতা তাৰ পাছত দ্বাপৰা তাৰ পাছত আমি কলি এনেকে আমি শৰ্টকাটত আমি এনেকে এই কোৱেশ্চনটো এনসাৰটো আমি এনেকে মনত ৰাখিম এ কমপ্লিট যুগ স্টাৰ্টেড ফ্ৰম টু বেদা সত্য যুগ যোনটো আমি কি বুলি কওঁ সত্য যুগটো আমি কি বুলি কওঁ ক্ৰেতা বুলি কওঁ এ কমপ্লিট যুগ started with the সত্য ক্ৰেতা yoga daparwa yug into he koli yug tar pasote ahise amar treta yug tar pasote se daparwa yug tar pasote amar koli yug ei সকলো গিটা একো এটা যুগ হয় হয় হে সকলো গিটা যুগ আপোনালোকে মনত ৰাখিব প্ৰথমতে মনত লাগিব ক্ৰেতা তাৰ পাছত ট্ৰেটা তাৰ পাছত দাপৰা তাৰ পাছত কলি এই কোৱেশ্চনটো আহিছে 1996 ত এতিয়া হচ্ছে আমাৰ যোনটো সেকেন্ড কোৱেশ্চন আমি সেকেন্ড কোৱেশ্চনটো লৈ যাও সেই কোৱেশ্চনটো কি আহিছে আমি এবাৰ চাও
Question number 2 আহিছে, who is one of the following temples figured in the news regarding the institution of the Devdasi? এই কুৱেশ্যনটো দেৱদাসীৰ ওপৰত আহিছে। কুৱেশ্যনটো আহিছে কেতিয়া 1996ত। আপোনালোকে এবাৰমান কৰিব পাৰেনে? আপোনালোকে নিজে নিজে ট্ৰাই কৰি যাওক। ইয়াত আমাৰ দেৱদাসীৰ ওপৰত এটা কুৱেশ্যন আহিছে। এই কুৱেশ্যনটো দেৱদাসী আপোনালোকে নিশ্চয় গম পাইছে হয় নাই? দেৱদাসী বুলি কোৱাৰ লগে লগে আমি কাৰ কথা মনত পেলাওঁ? হয়, আমি মনত পেলাওঁ আমাৰ টেম্পুলত থকা কিছুমান নৰ্তকীৰ কথা আমি মনত পেলাওঁ। কেনেদৰে আমি মনত পেলাওঁ সেই কথাটো আমি এবাৰ চাই লওঁ। Which of the following temples figure in the news regarding the institution of Devdasi? Devdasiৰ লগত ৰিলেটেড এটা ইনষ্টিটিউশ্যন আছিলে। সেই ইনষ্টিটিউশ্যনটোৰ কথা আমাক সুধিছে। Which one of the following temples? তলত কিছুমান মন্দিৰৰ নাম দিছে য'ত আমাৰ কিছুমান ফিগাৰ আছে। ইন দ্য নিউজত আছে ৰিগাৰ্ডিং দ্য ইনষ্টিটিউশ্যন অফ দেৱদাসী। দেৱদাসীৰ লগত ৰিলেটেড কিছুমান ইনষ্টিটিউশ্যন জড়িত আছে যোনটো সেইটো সময়ত নিউজত আছিলে। কেতিয়া আহিছিলে? 1996ত। এনেদৰে আমাৰ ইউপিএছচিত কুৱেশ্যনবিলাক সোধা দেখা যায়। নাম্বাৰ 1ত আছে জগন্নাথ টেম্পল পুৰী। আপোনালোকে নিশ্চয় গম পাইছে হয়। নাম্বাৰ এই যোনটো আমাৰ অপশ্যন আছে জগন্নাথ টেম্পল পুৰী জড়িত আছে আমাৰ দেৱদাসী যোনটো নৃত্য দেৱদাসীসকলৰ নৃত্যৰ লগত জড়িত আছে জগন্নাথ টেম্পল পুৰীটো। দেৱদাসী ইজ এ গাৰ্ল ডেডিকেটেড দ্য worship and services of the deity of a temple for the rest of her life and they were considered the human wife of Lord Jagannath. আমাৰ দেৱদাসী বুলি ক'লে আমি এনেকুৱা এগৰাকী ছোৱালীৰ কথা বুজো যোনে ডেডিকেট কৰে নিজকে উৎসৰ্গিত কৰে টু দ্য ৱৰ্শ্বিপ ভগৱানক উপাসনা কৰিবলৈ ছাৰ্ভিচ অফ দ্য ডাইটি। কাৰ ছাৰ্ভিচত? ডাইটিৰ ওপৰত মানে ভগৱানৰ ছাৰ্ভিচৰ ক্ষেত্ৰত ভগৱানৰ ওচৰত সেৱা আগবঢ়াবলৈ নিজকে উৎসৰ্গা কৰে। অৰ এ টেম্পুল দ্য ৰেষ্ট অফ হাৰ লাইফ আৰু তাই গোটেই জীৱনটো তেনেকুৱা এটা টেম্পুলৰ নামত নিজকে উৎসৰ্গা কৰে। দে ৱেৰ কনচিডাৰ্ড দ্য হিউমেন ৱাইফ অফ লৰ্ড জগন্নাথ। তেওঁলোকক কি হয় একো এগৰাকী মানৱ মানে পত্নী হিচাপে ধৰা হয়। কাৰ পত্নী হিচাপে ধৰা হয়? আমাৰ যোনজন লৰ্ড জগন্নাথ ভগৱান জগন্নাথৰ একোগৰাকী মানৱ পত্নী হিচাপে ধৰা হয় আমাৰ দেৱদাসীসকলক যোনসকল আছে আমাৰ জগন্নাথ টেম্পুল পুৰীৰ লগত জড়িত হয়। গতিকে দেৱদাসী বুলি ক'লে ক'ত থাকে বুলি ক'লে আমি মনত ৰাখিব লাগিব জগন্নাথ টেম্পুল পুৰীৰ কথা। আহকচোন আমি এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো চাওঁ। ৰিভাৰ মষ্ট মেনশ্যন ইন দ্য আৰ্লি ভেদিক লিটাৰেচাৰ। এনেকুৱা এখন নদীৰ নাম সুধিছে মষ্ট মেনশ্যন বেছিকৈ মেনশ্যন কৰা হয় উল্লেখিত কৰা হয় ইন দ্য আৰ্লি ভেদিক লিটাৰেচাৰ। আমাৰ যোনটো ভেদিক লিটাৰেচাৰ লগত এখন ৰিভাৰ বহুতেই আমাৰ মেনশ্যন কৰা হয়। এই কুৱেশ্যনটো আহিছিলে আমাৰ 1996 চনত। তাত আমাৰ প্ৰথমতে নাম্বাৰ 8 আছে অপশ্যনত আছে সিন্ধু, নাম্বাৰ বিত চতুৰ্যুৰি, নাম্বাৰ চিত সৰস্বতী আৰু নাম্বাৰ ডিত গংগা। কোনখন ৰিভাৰ বেছিকৈ আমাৰ ভেদিক লিটাৰেচাৰ ক্ষেত্ৰত কোনখন ৰিভাৰ সকলোতকৈ বেছিকৈ উল্লেখ কৰা হয়? আপোনালোকৰ মনত নিশ্চয় আছে হয় সপ্ত সিন্ধু প্লে এ prominent part in the hymns of the Rigveda and consequently in the early Vedic religion. আমাৰ যোনখন সপ্ত সিন্ধু হয় সপ্ত সিন্ধুৱে প্লে এ prominent part এইখনে এনেকুৱা এটা prominent মানে হৈছে বিখ্যাত এটা অংশ গ্ৰহণ কৰে। কিয়? হিউমছ অফ দ্য ঋগবেদাৰ যোনখিনি আমাৰ হিউমছ আছে ঋগবেদখনৰ হিউমছত আমাৰ সপ্ত সিন্ধু আপোনালোকে মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সপ্ত সিন্ধু নদীখনে এটা প্ৰমিনেণ্ট পাৰ্ট তাত ৱেল ন'ন পাৰ্ট তাত প্লে কৰে। এণ্ড কনচিকুৱেণ্টলি ইন দ্য আৰ্লি ভেদিক ৰিলিজিয়ন যোনখন জড়িত আছে আমাৰ পূৰ্বৰ যোনটো বেদৰ যোনটো আমাৰ ৰিলিজিয়ন আছে বেদৰ যোনটো ধৰ্মৰ লগত জড়িত এখন নদী হৈছে আমাৰ সিন্ধু যোনখন আমি কি বুলি কওঁ আপোনালোকে আকৌ এবাৰ নামটো সম্পূৰ্ণকৈ মনত ৰাখক কাৰণ আমি কওঁ সপ্ত সিন্ধু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এনজেপি কোচিং তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। Question number 4. Which one of the following is not a part of early Jain literature? 1996.
1996 চনত এটা আমাৰ কোৱেশ্চন আহিছে, which one of the following is not a part of Jain literature? কোনটো আমাৰ Jain literature পাৰ্ট নহয়? ইয়াত আমাৰ পাৰ্ট নোহোৱাটো সুধিছে, not a part. আপোনালোকে কোৱেশ্চনটো পঢ়োতে সদায় কেয়াৰফুল হ'ব। নাম্বাৰ 8 আছে ত্ৰিগাথা। আমাৰ যোনখন ত্ৰিগাথা, ত্ৰিগাথাখন কি হয় বাৰু? নাম্বাৰ 8টোৱে অপচন হয়। ত্ৰিগাথাখন কি হয় আমি জানোৱে, হয় নাই? ত্ৰিগাথা was a part of Buddhist literature. আমাৰ Buddhist literature পাৰ্ট হয়। Buddhist literature এটা পাৰ্ট হয় আমাৰ যোনখন ত্ৰিগাথা। গতিকে আমাৰ কোনটো ৰাইট অপচন হ'ব? অপচন নাম্বাৰ এ হ'ব, নট এ পাৰ্ট। বাকি কিখন কি হ'ব? মানে হ'ব বাকি কিখন হ'ব আমাৰ জেইন লিটাৰেচাৰৰ পাৰ্ট হয়। সেই জেইন লিটাৰেচাৰৰ পাৰ্ট কিটা আমি অপচন কিটা ভালকে চাই লওঁ। আচাৰ ৰংগা সূত্ৰা, নাম্বাৰ বি2। নাম্বাৰ চি2 আছে সূত্ৰা কীৰ্তিনাগা। নাম্বাৰ ডি2 আছে বিৰিহাট কালপুষ্ট্ৰা। এইকেইখন হৈছে আমাৰ জেইন লিটাৰেচাৰ হয়। আপোনালোকে মনত ৰাখিব, তেতিয়াহে আমি আচলতে কুৱেশ্যনটো ভালকে জনা হয়। যদিহে আমি জানিও বাকীকেইটা অপশ্যন কিহৰ লগত মিলে। বাকীকেইটা আমাৰ নাম্বাৰ বি2, নাম্বাৰ ডি2 আৰু নাম্বাৰ চি2 হয় আমাৰ জেইন লিটাৰেচাৰ। কিন্তু আমাৰ যোনখন আমাৰ ত্ৰিগাথাখন কি হয়? বৌদ্ধিষ্ট লিটাৰেচাৰ। বৌদ্ধিষ্ট লিটাৰেচাৰ হয় আমাৰ ত্ৰিগাথাখন। Question number 5 আছে, which of the following were common to both Buddhism and Jainism? বৌদ্ধিজিম আৰু জেইনিজিমৰ মাজত বহুতখিনি সিমিলাৰিটি আছিলে। আমি যেতিয়া এনচিয়েন্ট হিষ্ট্ৰী পঢ়িছোঁ তেতিয়া আমি ৰিলিজিয়নৰ ক্ষেত্ৰত দেখিছোঁ বৌদ্ধিষ্ট যোনটো ধৰ্ম, এই ধৰ্মৰ লগত জেইন ধৰ্মটোৰ বহুতখিনি ক্ষেত্ৰত মিলে। কাৰণ সেই দুইটা ৰিলিজিয়ন আছিলে কণ্টেম্পৰৰী টাইমতে আছিলে, হয় নাই? Which of the following were common to both Buddhism and Jainism? বৌদ্ধিজিম আৰু জেইনিজিমৰ ক্ষেত্ৰত কোনখিনি আমাৰ কমন আছিলে, কেনেকুৱা ধৰণৰ কমনখিনি মিলিছে এইটো সুধিছে। যোনটো কুৱেশ্যন আহিছে 1996ত আহিছে। 1996 চনত পুনৰ এইটো আমাৰ কুৱেশ্যন আহিছে। এই কুৱেশ্যনটোত আমি চাই লওঁ। নাম্বাৰ 1, avoidance of extremes of penance and enjoyment. Number 2, indifference to the authority of Vedas. Number 3 আছে denial of. Number 4, non-injury to animal life. Select the answer using the code given below. এতিয়া আমাৰ এই কোডবিলাক তলত কিছুমান আমাৰ কোড দি দিছে, আপোনালোকে নিশ্চয় দেখিছে 1 2 3 and 4 এনেকৈ আমাক কেইটামান কোড দিছে, অপশ্যন দিছে আমাৰ এ বি চি ডি। গতিকে ইউপিএছচি এক্সামটো আমাৰ কাৰণে টাফ এনেকুৱা ধৰণৰ কোডিং কুৱেশ্যনৰ ক্ষেত্ৰতে বেছিকৈ টাফ হোৱা দেখা যায়। গতিকে আমাক এতিয়া সুধিছে which one of the following were common to both Buddhism and Jainism? বৌদ্ধিজিম আৰু জেইনিজিমৰ ক্ষেত্ৰত কোনখিনি আমাৰ কমন হয় এই কথাটো সুধিছে। আমি চাওঁচোন কোনখিনি কমন হয় বাৰু। এভইডেন্স অফ এক্সট্ৰিমিটিজ অফ প্ৰিজেন্স এণ্ড এনজয়মেণ্ট, এইটো জানো হয়? এইটোত অপশ্যন নাম্বাৰ 1টো আমাৰ কি হ'ব? 1টো হ'ব নে নহয় বাৰু? এই 1টো নহয়। এভইডেন্স অফ এক্সট্ৰিমিটিজ অফ এ প্ৰিজেন্স এণ্ড এনজয়মেণ্ট, এইটো আমাৰ নহয়। অপশ্যন নাম্বাৰ 2ত আছে ইনডিফাৰেন্সেছ টু অথৰিটি অফ দ্য ভিদাছ, এইটো হয় নে হয়? এবছলিউটলি এইটো ৰাইট হয়। এইটো আমাৰ জেইনিজিমতো আছে, বৌদ্ধিজিমতো আছে। ইনডিফাৰেন্স টু দ্য অথৰিটি অফ ভিদাছ, ভিদাছৰ ক্ষেত্ৰত আমাৰ যোনটো কোনো ধৰণৰ অথৰিটি, ভিদাছৰ অথৰিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ ডিফাৰেন্সেছ পাৰ্থক্য নাই বুলি আমাৰ বৌদ্ধিজিম আৰু জেইনিজিমে কৈছে। নাম্বাৰ 3 আছে ডেনিয়েল অফ ইফিকেচি অফ ৰিচুৱেলছ, এইটো হয় নে নহয়? এবছলিউটলি নাম্বাৰ 3টো হয়। ডেনিয়েল অফ ইফিকেচি অফ ৰিচুৱেলছ, ৰিচুৱেলছৰ ক্ষেত্ৰত ডেনিয়েল অফ ইফিকেচি বুলি আমাৰ দুইটা ধৰ্মই মত প্ৰকাশ কৰিছে। আৰু নাম্বাৰ 4ত আছে নন
ইনজুৰি টু দ্য এনিমেল লাইফ সেইটো হয়নে নহয় হয় দুইটা ধৰ্মই জেইনিজিম আৰু বৌদ্ধিজিমৰ ক্ষেত্ৰত নন ইনজুৰি অফ এনিমেল লাইফৰ তেওঁলোকে কি হয় কোনো ধৰণৰ জীৱ জন্তুৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে অত্যাচাৰ নকৰে হয় নাই দুইটা ধৰ্মতে এই কথাখিনি লিখা আছে গতিকে চিলেক্ট দ্য এনচাৰ ইউজিং দ্য কোড বিলো আমাক কোডৰ বিলাকত চাব গৈছে কোনকেইটা আমি শুদ্ধ পালো নাম্বাৰ 2 টো আছে 3 টো আছে 4 আছে এতিয়া আমি যোনটো আমাক কোড দিছে সেই কোডখিনি যদি চাওঁ হয় আমি নাম্বাৰ বি অপচনটো আমাৰ ৰাইট অপচন 2 3 and 4 টো আমাৰ শুদ্ধ হয় এই ক্ষেত্ৰত যদি আমি চাওঁ অকনমান আমি জানি ল'ব লাগিব both denied the authority of Vedas and the necessity of the performing the sacrifices and the rituals এতিয়া হাসন আমি অকমান এক্সপ্লেনেশনৰ বিষয়ে জানি লওঁ both denied the authority of Vedas and the necessity of performing sacrifices and rituals আমাৰ বৌদ্ধিজিম আৰু জেইনিজিম যোনটা ধৰ্মই ডিনাইড দ্য অথৰিটি অফ ভিদাস তেওঁলোকে বেদৰ যোনটো অথৰিটি সেই অথৰিটি তেওঁলোকে ডিনাইড কৰিছিলে এ নেচেছিটি অফ দ্য পাৰফৰ্মিং দ্য চেক্ৰিফাইচ আৰু ৰিচুৱেলছৰ নামত যোনটো ত্যাগ দিয়া হয় আমাৰ যাগ যজ্ঞৰ নামত যোনটো ত্যাগ দিয়া হয় সেইটো তেওঁলোকে ডিনাইড কৰিছিলে both of them were opposed to animal sacrifices আৰু দুইটা ধৰ্মই কি হ'ল এনিমেলৰ যোনটো আমাৰ চেক্ৰিফাইচ কৰা হয় ৰিচুৱেলছটো আমাৰ ৰিচুৱেলছৰ ক্ষেত্ৰতো হওক বা বিভিন্ন যাগ যজ্ঞৰ ক্ষেত্ৰতে হওক বা পূজা অৰ্চনাৰ ক্ষেত্ৰতে এনিমেল চেক্ৰিফাইচ যোনটো কৰা হয় সেই দুইটা ক্ষেত্ৰতে আমাৰ বৌদ্ধিজিম আৰু জেইনিজিমে উপৰোক্ত আমাৰ কেইটা পালো আমি তিনটা both denied the authority of Vedas and the necessity of performing sacrifice of rituals and both of them were opposed to animal sacrifice or ক্ষেত্ৰত দুইটাৰ যোনটো অপিনিয়ন দুইটা ধৰ্মৰ অপিনিয়ন সেম আছিল গতিকে আমি আমাৰ এনসাৰটো পাই গলো কোৱেশ্চন নাম্বাৰ আমাৰ 5 ৰ যোনটো এনসাৰ হ'ব আমাৰ বি অপচনটো আমাৰ শুদ্ধ হ'ব হয় নাই গতিকে হৈছে হুইচ ওয়ান অফ দ্য ফলোইং কমন টু both of Buddhism and Jainism বৌদ্ধিজিম আৰু জেইনিজিমৰ ক্ষেত্ৰত কোনটো কমন সেইটো আমাক সুধিছিলে সকলে এতিয়াও এনজেপি কোচিং আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে আৰু আপোনালোকে যদি সম্পূৰ্ণ ভিডিওটো বিচাৰে তেতিয়া হলে আপোনালোকে আমাৰ যোনটো ওয়েবসাইটৰ লিংক আছে সেই ওয়েবসাইটত এবাৰ ভিজিট কৰিব পাৰে তাত আপোনালোকৰলে পিডিএফ দিয়া হ'ব আৰু কমপ্লিট আপোনালোকৰ ক্লাছ বিলাক যোগান ধৰা হ'ব ধন্যবাদ